যোৱা 22-23 তাৰিখে আমাৰ যি দিল্লীত ৰাষ্ট্ৰীয় বৈঠক হৈছিল তাৰ আধাৰত ৰাষ্ট্ৰীয় সমিতিৰ আগ্ৰহ মৰ্মে আমাৰ অসমতো আমাক কেইবালানি বৈঠক অনুষ্ঠিত কৰিব দিয়া হৈছিলে। তাৰ আধাৰত যোৱাকালি আমি ৰঙিয়াত আমাৰ সংযুক্ত মৰ্চাৰ বৈঠকখন হৈ গৈছিলে, দিনজোৰা কাৰ্যসূচী। ঠিক তেনেদৰে আজি আমাৰ 3 বজাৰ পৰা ৰাজ্যিক কাৰ্যালয়ত সন্ধিয়া ভাগলৈকে সন্মানৰ জিলা সভাপতিক, সন্মানৰ বিষয়ববীয়া, প্ৰভাৰী সহপ্ৰভাৰীসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব, য'ত অহাকালি আমাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা হ'ব। যিখন কাৰ্যনিৰ্বাহক সভাত আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি পৰম শ্ৰদ্ধেয় জগত প্ৰসাদ নাড্ডা ডাঙৰীয়াই আমাক সমাৰ্পণ মন্তব্য আগবঢ়াব। লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব। আমাৰ প্ৰভাৰী তথা আমাৰ দলৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া, ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম মুখপাত্ৰ তথা নৰ্থ ইষ্টৰ কোঅৰ্ডিনেটৰ ডক্টৰ সমিত পাত্ৰ ডাঙৰীয়া, এই আটাইকেইজন সন্মানৰ ব্যক্তি থাকিব। লগতে আমাৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, আমাৰ সন্মানৰ বিষয়ববীয়া, অহাকালিলৈকে মন্ত্ৰী, সন্মানৰ বিধায়ক, সাংসদ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যসকলৰ উপস্থিতিত পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখন আমি শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰিম। তাত এটা পলিটিকেল ৰিজলিউশ্যন থাকিব। আমাৰ চৰকাৰে কৰা ৰাজনৈতিকভাৱে যিদৰে আগবঢ়াই লৈ গৈছে বা চৰকাৰৰ যিখিনি এচিভমেণ্ট, গোটেইখিনি কথা আপোনালোকে ৰাজনৈতিক প্ৰস্তাৱটোত পাবলৈ সক্ষম হ'ব। ঠিক তেনেদৰে কালি সন্ধিয়া ভাগত আমাৰ কোৰ কমিটিৰ সভা অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় সভাপতি মহোদয়ৰ উপস্থিতিত আমাৰ এই পাৰ্টি কাৰ্যালয়ত। আৰু 11 তাৰিখে আমাৰ নিৰ্বাচনী পৰিকল্পনা বৈঠকখন আমাৰ আমিনগাঁও PWD IBত অনুষ্ঠিত হ'ব 11 বজাৰ পৰা। স্থান বিষয় এটাই আগন্তুক লোকসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি, ইয়াৰ লগত যিখিনি আমাৰ পেৰেণ্ট বডি অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি জিলাৰ যিখিনি দায়িত্ব থাকিব, মণ্ডল যিখিনি থাকিব, ইয়াৰ উপৰি আমি ক্লাষ্টাৰ ডেভেলপমেণ্ট কৰিম। তাৰমানে আমাৰ 2টা আৰু 3টা লোকসভা অনুযায়ী আমি 5টা ক্লাষ্টাৰ গঠন কৰিম আৰু 5টা ক্লাষ্টাৰৰ কাৰণে আমাৰ ইনচাৰ্জ থাকিব। ক্লাষ্টাৰ ৱাইজ এখন ডাঙৰ জনসভা অনুষ্ঠিত হ'ব, পাব্লিক ৰেলী। তাত সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, প্ৰতিৰক্ষা মন্ত্ৰী সন্মানৰ ৰাজনাথ সিং ডাঙৰীয়া, পথ পৰিবহণ মন্ত্ৰী নীতিনজী গাডকাৰী ডাঙৰীয়া উপস্থিত থাকিব। ক্লাষ্টাৰবিলাক আজি আমি পঠাইছোঁ, তেওঁলোকে আমাক সূচী দিব ৰাষ্ট্ৰীয় সমিতি, আৰু একৰ্ডিংলি তেখেতসকলৰ সূচী অনুযায়ী আমিতো অৰ্গেনাইজ কৰিম। জানুৱাৰী ফেব্ৰুৱাৰী মাহটো আমাৰ একদম পূৰা আমাৰ 17টা বিন্দুলৈ কাৰ্যক্ৰম চলি থাকিব। 2 দিনকৈ ল'লেও 34 দিন, অৰ্থাৎ গোটেই 2টা মাহটো আমাৰ ইম্পেক্ট আছে কাৰ্যক্ৰম। তাৰপিছতে আমাৰ পদযাত্ৰা হ'ব প্ৰতিটো বিধানসভা সমষ্টি স্তৰত। ঠিক তেনে আমাৰ পৃষ্ঠাসমূহ সন্মিলন হ'ব। যোৱাকালিও আমি কৈছোঁ চৌপাল বৈঠক, আমাৰ শক্তি কেন্দ্ৰ স্তৰত আমি চোতাল বৈঠক অনুষ্ঠিত কৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহিব, নিশ্চয় আহিব। তেখেতৰ যিটো ভ্ৰমণসূচী এতিয়াও আমি আমাৰ ৰাষ্ট্ৰীয় সমিতি বা তাৰ পৰা দিল্লীৰ পৰা আমাক ঘোষণা কৰা হোৱা নাই এতিয়ালৈকে, নিশ্চিতভাৱে আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।